এক করুণ দৃশ্য। মৃত্যু বিদ্যালয়লৈ যোৱাৰ অৱস্থাত যিটো মৃত্যু হ'ল এইটো অতি মৰ্মান্তিক ঘটনা। আজি অঞ্চলবাসী দুখত ম্ৰিয়মান হৈছে। ল'ৰাজন যথেষ্ট ভাল আছিলে আৰু মই কালি তেখেতৰ এই ল'ৰাজনৰ মই ইনষ্টাগ্ৰাম একাউণ্ট খুলিছোঁ। ইনষ্টাগ্ৰামত লিখিছে যে ইণ্ডিয়ান আৰ্মি হোৱাৰ সপোন আছিল ল'ৰাজনৰ, অতি অমায়িক আছিল, জীৱ জন্তুবিলাকক অতি মৰম কৰিছিল, ভাল পাইছিলে, ছাগলী পোৱালি কুকুৰৰ পোৱালি এইবিলাকৰ লগত খেলিছিল, মৰম কৰিছিল। আৰু মই ঘৰত আহিছোঁ, ঘৰৰ আইতাকে কৈছে বোলে গৰুৰ লগত কথা পাতে, তাৰমানে ৰাতি আহি শুবৰ সময়ত আহি গৰুকেইটাক মৰম কৰি গৰুকেইটাক কাণে কাণে কিবা কৈ যায়। এনেকুৱা এজন প্ৰকৃতিপ্ৰেমী ছাত্ৰৰ অকাল বিয়োগত আমি অতি মৰ্মাহিত হৈছোঁ। গতিকে ইয়াৰ উচিত তদন্ত লাগে, আমাক লাগিবই তদন্ত শেষ নোহোৱালৈকে কিন্তু আমি ক্ষান্ত নহ'ম, আমাক লাগিবই। অসহনীয়, কেতিয়াও যাতে কোনো পিতৃ মাতৃৰ লগত এনে করুণ ঘটনা দুনাই নহয়। এগৰাকী ছাত্ৰ বিদ্যালয়লৈ সশৰীৰে গৈছিল আৰু বিদ্যালয়ৰ পৰা উভতি আহোঁতে তেখেতে মৃতদেহ হৈ উভতি আহিছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে ইয়াৰ পিছত যাতে পুনৰাই সংঘটিত নহয় তাৰ বাবে আমি তাৰ কামনা কৰিছোঁ। তাৰ লগতে এই সমগ্ৰ ঘটনাটোৰ লগত যিসকল দোষী আছে, কাৰণ এই ঘটনাটোত কোনো নহয় কোনোবা দোষী হৈ থাকিব লাগিব। কাৰণ বিদ্যালয়খনত পাঠদান চলি থকা সময়ত দুটা পিৰিয়ড পাৰ হৈ যোৱাৰ পিছত এগৰাকী ছাত্ৰক তাৰ সমনীয়া ছাত্ৰই তেওঁক আক্ৰমণ কৰি তেওঁক মৃত্যুমুখত পেলালে। গতিকে এনেকুৱা ঘটনা তদন্ত হ'ব লাগে, ন্যায়িক তদন্ত হ'ব লাগে। তাৰ লগে লগে বিদ্যালয়সমূহৰ যি অনুশাসন ব্যৱস্থাটোও কিন্তু সঠিক হ'ব লাগে। আৰু আজি ঘটনা হৈ যোৱাৰ আজি 48 ঘণ্টা প্ৰায় পাৰ হৈ যাব। এই সময়লৈকে কিন্তু দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে তেওঁ কিন্তু নিলিপ্ত ভূমিকা পালন কৰিছে। আৰু গোটেই স্কুলবিলাকৰ কিন্তু তেখেত মুৰব্বী, দৰং জিলাৰ বিদ্যালয়সমূহৰ তেখেত মুৰব্বী আৰু এগৰাকী মুৰব্বী ব্যক্তি। কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা হোৱাৰ পিছত তেখেত ইয়াত আহিব খোজা নাই, এই ঘৰখনত তেওঁ আহি এই ছাত্ৰজনৰ ঘৰত আহি এখন মাত দিব পৰা নাই বা বিদ্যালয়খনত তেওঁ উপস্থিত হোৱা নাই। এই কথাটো তেওঁ নিলিপ্ততাৰ ভূমিকা প্ৰমাণ কৰিছে। আৰু তেখেত যেন এই কথাবিলাকত যেন তেখেতৰ কিবা অনুশাসনহীনতা আছে বা তেখেতো যে ব্যৰ্থ হৈছে কথাটো কিন্তু তেওঁ স্বীকাৰ কৰিব লাগিব। মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8। হাজাৰ হাজাৰ মানুহৰে ভৰি পৰিছে চোতাল। চোতালত একমাত্ৰ সন্তানৰ নিথৰ দেহ। কোনে সান্তনা দিব পিতৃ মাতৃক? সোমবাৰে বিদ্যালয়লৈ ওলাই যোৱা পুত্ৰ আৰু ঘূৰি নাহে আৰু কেতিয়াও। গুচি গ'ল মৰমৰ পুত্ৰ। 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল 9ম শ্ৰেণীৰ ছাত্ৰজনৰ। ভৱেশ ডেকাৰ মৃতদেহ নিজ গৃহ পোৱাৰ পিছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।